পশ্চিম কাৰ্বি আংলঙৰ ওপৰ তৰাডুবি বৰঘাটৰ নতুন গাঁৱত ৪৮ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আৰম্ভ। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ওপৰ তৰাডুবি বৰঘাটৰ নতুন গাঁৱৰ যুৱক সংঘৰ উদ্যোগত আৰু ব্যৱস্থাপনাত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বুধবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৮ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ভাগি বি কাংথিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আৰম্ভ হৈছে। কাৰ্যসূচী অনুসৰি বুধবাৰে সন্ধিয়া ৬ বজাত গানিকা জোৰা আৰম্ভ কৰা হয়। পৰিচালনা কৰে বায়ন খগেন বৰদলৈ, পলাশ বৰদলৈ আৰু গায়ন ৰমেন পাটৰক্ৰয়ে। ৰাতি ৯ বজাত মূল নাট কেলি গোপাল পৰিৱেশনো কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি এখন উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পবিত্ৰ ডেকা বাপে আঁতধৰা অনুষ্ঠানত ৰাংকে তেৰণ হাইস্কুলৰ প্ৰধান শিক্ষক নৃপেন দাৰফাঙে উদ্বোধন কৰা কেলিগোপাল নাটখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা গোপীসকল ক্ৰমে সূত্ৰ অন্তৰা দাৰফাং, কৃষ্ণ, সোণালী লৰম, নাৰায়ণ, বিজয় মশ্ৰং, নাৰদ ত্ৰিনয়ন বৰা, কংস টিকেন্দ্ৰ হুকাই, বসুদেৱ বিশ্বজিৎ বৰদলৈ, দৈৱকী সুনীতা বৰদলৈ, প্ৰহৰী ৰাহুল পাটৰ আৰু সুৰজিৎ মশ্ৰং, পুতনা লক্ষেশ্বৰ ডেকাৰজা, কালিনাগ ৰাহুল পাটৰ, বকাসুৰ ৰাহুল পাটৰ আৰু শংখচূড় সবিতা বৰদলৈ। নাটখন পৰিচালনা কৰে পুতুকন বস্ত্ৰং আৰু জনাৰ্দন বৰদলৈ দ্বয়ে। বাদ্যটো নৃত্য পৰিচালনা কৰে খগেন বৰদলৈ আৰু পলাশ বৰদলৈ দ্বয়ে। তাল পৰিচালনা কৰে হেমন্ত লস্কৰ আৰু ৰূপজ্যোতি পাটৰ দ্বয়ে আৰু সহযোগী কণ্ঠশিল্পী হিচাপে থাকে তৃষ্ণা দাস ডেকাৰজা, পুৰবী দাৰফাং আৰু নৱজিৎ মশ্ৰং আৰু ভাগ্য লস্কৰে। বাঁহীবাদক হিচাপে থাকে দীপনাথ আৰু কাৰিকৰী বিভাগত থাকে কুশ দেউৰী, ৰমেন পাটৰ আৰু বীৰেন বৰাই। আজি নিশা ৮ বজাত স্থানীয় শিল্পীসকলৰ দ্বাৰা সামাজিক নাট মন তই নাকান্দিবি প্ৰদৰ্শনো কৰা হ'ব। এই ৪৮ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ লগত সংগতি ৰাখি আজি ৰাতি প্ৰদৰ্শন কৰিবলগীয়া সামাজিক নাটখনি সকলোকে উপভোগ কৰি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে আহ্বান জনাইছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কৃষ্ণ জয় জয়তে আপোনাৰ যোগে আপোনাৰ চেনেললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি পৰম্পৰাগতভাৱে যিবোৰ দেখা দিনৰে পৰা ৰাস মহোৎসৱ ভাগি উদযাপন কৰি আহিছিলোঁ, আহি আমি আজি ৰাস ভাগি আমাৰ এই বৰঘাট তথা নতুন গাঁৱৰ যুৱক সংঘৰ সৌজন্যত উদযাপন কৰা হৈছে। প্ৰতি বছৰে উদযাপন কৰি থকা হৈছে আৰু প্ৰতি বছৰে উদযাপন কৰি আহি ৪৮টা বছৰ আমি পাৰ কৰিলোঁ আৰু 2টা বছৰৰ পাছত আমাৰ সোণালী জয়ন্তী বিভাগ আহিব। সেয়েহে এই সন্ধিখনতে আমি এনেকৈ ক'ব বিচাৰোঁ যে এইভাগ অনুষ্ঠান উদযাপন কৰিবলৈ যাওঁতে যদি ত্যাগৰ মনোভাৱ নাথাকে নিশ্চয় অনুষ্ঠানভাগ উদযাপন কৰিব পৰা নাযায়। তাতে বহু বন্ধু বান্ধৱৰ সহায় সহযোগিতা প্ৰয়োজন হয় আৰু অৱশ্যে আমাৰ জীৱনত আমি বহু সহায় সহযোগিতা পাইছোঁ। বাকী যিসকল উদযাপন সমিতিৰ সভাপতি সম্পাদকে আদি কৰি যিসকল সদস্য আছে সেইসকলৰ কৰ্মনিষ্ঠা আৰু কৰ্মপটুতাত আমি সঁচাকৈ মুগ্ধ হৈছোঁ। আমি ভৱিষ্যতলৈকো এনেধৰণে অনুষ্ঠানভাগি আগবঢ়াই নিবলৈ আমি তেখেতলোকক আহ্বান জনাম। লগতে যিসকল কাৰিকৰী দিশৰ ব্যক্তি, যিসকলৰ অবিহনে আজি এই অনুষ্ঠানটো নিশ্চয় হৈ নুঠিলহেঁতেন, যিসকলৰ সহায় সহযোগিতাত আমি আজি এই কেলিগোপাল নাট ভাগি সফল সমাপ্তি ঘোষণা কৰিছোঁ অলপ সময় আগতে। সেয়েহে আমি উদ্যোক্তাসকললৈ আমি নথৈ শলাগ লৈছোঁ। তেখেতসকলৰ কৰ্মপটুতা দেখি আমি সঁচাকৈ অভিভূত হৈছোঁ। সেয়ে আমি ইয়াৰ পৰা আৰু বেছি নকম। ইয়াৰ পৰা বেছি ক'বলৈ গ'লে হয়তো আৱেগে আমাক আৱৰি ধৰিব, আমাৰ চকু পানী ওলাই যাব পাৰে। সেয়েহে আমি ইমানকে ক'লোঁ আৰু আমাৰ সমিতিৰ সম্পাদক। নমস্কাৰ। পোনপ্ৰথমে মই সকলো ৰাইজলৈ সমিতি সম্পাদক হিচাপে ধন্যবাদ দিছোঁ আৰু সকলো ৰাইজে সহায় সহযোগিতা কৰিছে। আৰু বিশেষভাৱে মই ক'বই লাগিব, আজি ৰাস সমিতিৰ পৰিচালকসকলে যিমানখিনি কষ্ট কৰি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিছে আৰু লগতে কাৰিকৰী বিভাগৰ সকলে
আৰু বন্ধুসকলে যিমানখিনি কষ্ট কৰিছে সকলোলৈ মই ৰাস কমিটিৰ সম্পাদকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।